हेलो फ्रेंड्स वेलकम टू आवर कोचिंग सेंटर आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিওটো সম্পূৰ্ণকৈ চাব জেনাৰেল নলেজৰ অৰ্থাৎ সাধাৰণ জ্ঞানৰ এটা ইম্পৰ্টেন্ট পাৰ্ট আপোনালোকৰ কাৰণে লৈ আহিছো আগন্তুক এডিআৰই পৰীক্ষাৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচ এক্সামৰ কাৰণে কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট হয় চাওক কোৱেশ্চন নম্বৰ 1 ধলা হদিয়া দলংখন কোনটো নদীৰ পাৰত অৱস্থিত ইয়াৰ আনসাৰটো হৈছে অপশন ডি লোহিত কোৱেশ্চন নম্বৰ 2 ব্ৰহ্মপুত্ৰ নদীৰ পশ্চিমত অৱস্থিত উপনদীৰ নাম কি ইয়াৰ আনসাৰটো হ'ল অপশন বি হনকোখ নদী পৰৱৰ্তী প্ৰশ্ন উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ আনসাৰটো হ'ল অপশন ডি মালিগাঁও পৰৱৰ্তী প্ৰশ্ন অসমে ইয়াৰ আন্তৰ্জাতিক সীমা কিমানখন দেশৰ সৈতে ভাগ বতৰা কৰে ইয়াৰ আনসাৰটো হ'ল অপশন বি দুখন পৰৱৰ্তী প্ৰশ্ন অসমৰ কোনটো জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক ইয়াৰ আনসাৰটো হ'ল অপশন এ ডিব্ৰুগড় পৰৱৰ্তী প্ৰশ্ন কিমান চনত চাহক অসমৰ ৰাজ্যিক পনীয় হিচাপে ঘোষণা কৰা হয় ইয়াৰ আনসাৰটো হ'ল অপশন সি 2011 চনত পৰৱৰ্তী প্ৰশ্ন ৰঙিয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল ইয়াৰ আনসাৰটো হ'ল অপশন বি 1893 চনত পৰৱৰ্তী প্ৰশ্ন প্ৰাগজ্যোতিষপুৰৰ আদিম ৰজা কোন আছিল ইয়াৰ আনসাৰটো হৈছে অপশন ডি মহিৰংগ দানৱ পৰৱৰ্তী প্ৰশ্ন ভগদত্তৰ জীয়েকৰ নাম কি আছিল ইয়াৰ আনসাৰটো হ'ল অপশন বি ভানুমতী পৰৱৰ্তী প্ৰশ্ন বৰবৰুৱা আৰু বৰফুকন পদ কোনে সৃষ্টি কৰিছিল কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় চাওক ইয়াৰ আনসাৰটো হ'ল অপশন এ প্ৰতাপ সিংহ পৰৱৰ্তী প্ৰশ্ন 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত আহোম ৰজা কোন আছিল ইয়াৰ আনসাৰটো হ'ল অপশন ডি পুৰন্দৰ সিংহ পৰৱৰ্তী প্ৰশ্ন 1942 চনৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম শহীদ কোন আছিল ইয়াৰ আনসাৰটো হ'ল অপশন সি কনকলতা বৰুৱা পৰৱৰ্তী প্ৰশ্ন আধালেখা দস্তাবেজ নামৰ গ্ৰন্থখনৰ ৰচক কোন ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো ইয়াৰ আনসাৰটো হ'ল অপশন বি মামনি ৰয়ছম গোস্বামী পৰৱৰ্তী প্ৰশ্ন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা গৰাকীৰ নাম কি ইয়াৰ আনসাৰটো হ'ল অপশন এ মামনি ৰয়ছম গোস্বামী পৰৱৰ্তী প্ৰশ্ন ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰ আনসাৰটো হ'ল অপশন এ ইন্দ্ৰকমল বেজবৰুৱা পৰৱৰ্তী প্ৰশ্ন উমানন্দ মন্দিৰ কোনটো পাহাৰত অৱস্থিত এডিআৰই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন হয় চাওক ইয়াৰ আনসাৰটো হ'ল অপশন বি ভস্মাচল পাহাৰ উমানন্দ মন্দিৰ ভস্মাচল পাহাৰত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন অসমৰ ৰাজ্যিক পক্ষী হৈছে এটা এডিআৰই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন হয় ইয়াৰ আনসাৰটো হৈছে অপশন ডি দেওহা অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহা পৰৱৰ্তী প্ৰশ্ন 1947 চনত অসমৰ ৰাজধানী ক'ত আছিল ইয়াৰ আনসাৰটো হৈছে শ্বিলঙত 1947 চনত অসমৰ ৰাজধানী শ্বিলঙত আছিল পৰৱৰ্তী প্ৰশ্ন তলৰ কোনখন নদীৰ উৎপত্তি ভাৰতীয় ভূখণ্ডত হোৱা নাই ইয়াৰ আনসাৰটো হ'ল অপশন বি ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ভাৰতীয় ভূখণ্ডত হোৱা নাই
পৰৱৰ্তী প্ৰশ্ন ইম্পৰ্টেণ্ট হয় অসমৰ দ্বিতীয় বৃহত্তম জনজাতিটো কি ইয়াৰ আনসাৰটো হৈছে মিচিং মিচিং অসমৰ দ্বিতীয় বৃহত্তম জনজাতি পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ উচ্চতম জলপ্ৰপাতৰ নাম কি ইয়াৰ আনসাৰটো হৈছে অপশ্যন বি জগ জগ হৈছে ভাৰতৰ উচ্চতম জলপ্ৰপাত পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সৰ্ববৃহৎ কয়লা খনি ক'ত পোৱা গৈছে ইয়াৰ আনসাৰটো হৈছে ঝাৰখণ্ডত ভাৰতৰ সৰ্ববৃহৎ কয়লা খনি পোৱা গৈছে পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সৰ্ববৃহৎ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কোনখন ইয়াৰ আনসাৰটো হৈছে কৰবেট হৈছে ভাৰতৰ সৰ্ববৃহৎ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যক পঞ্চনদীৰ ভূমি হিচাপে জনা যায় ইয়াৰ আনসাৰটো হৈছে পঞ্জাবক ভাৰতৰ পঞ্চনদীৰ ভূমি হিচাপে জনা যায় পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত অঞ্চলটো কি ইয়াৰ আনসাৰটো হৈছে লাক্ষাদ্বীপ হৈছে ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত অঞ্চল পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চলটো কি ইয়াৰ আনসাৰটো হৈছে জম্মু আৰু কাশ্মীৰ হৈছে ভাৰতৰ বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চল পৰৱৰ্তী প্ৰশ্ন লোটাছ টেম্পলটি ক'ত অৱস্থিত এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন হয় ইয়াৰ আনসাৰটো হ'ল অপশ্যন বি নতুন দিল্লী লোটাছ টেম্পলটি নতুন দিল্লীত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন তলৰ কোনখন নদী ভাৰতৰ সবাতোকৈ দক্ষিণত অৱস্থিত ইয়াৰ আনসাৰটো হ'ল অপশ্যন এ কাবেৰী হৈছে দক্ষিণ ভাৰতৰ সবাতোকৈ দক্ষিণত অৱস্থিত নদী পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো আটাইতকৈ পুৰণি তৈল উৎপাদন ক্ষেত্ৰ এইটো এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন হয় ইয়াৰ আনসাৰটো হ'ল অপশ্যন এ ডিগবৈ তেল শোধনাগাৰ হৈছে অসমৰ আটাইতকৈ পুৰণি তৈল উৎপাদন ক্ষেত্ৰ পৰৱৰ্তী প্ৰশ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে তলৰ কোনখন জিলাক স্পৰ্শ নকৰে এইটো এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন হয় ইয়াৰ আনসাৰটো হৈছে অপশ্যন ডি মৰিগাঁও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে মৰিগাঁও জিলাক স্পৰ্শ নকৰে